এয়া হৈছে বাঘেশ্বৰী থানৰ সমীপতে থকা যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে সেই সময়ত এটা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। এই কথাসমূহ আমি দেখুৱাইছিলোঁ, ছবিখন দেখুৱাইছিলোঁ। আৰু ইতিমধ্যেও অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 2খনকৈ গাড়ীয়ে ইতিমধ্যে তেওঁলোকে অগ্নি নিৰ্বাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। আৰু এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে এই মুহূৰ্তত তেওঁলোকৰ যিসমূহ এই স্থানত যিকেইখন দোকান আছিলে, দোকানকেইখন প্ৰায় 3-4খনমান দোকান সকলো সামগ্ৰী জ্বলি ভস্মীভূত হৈ গৈছে। সেই পৰিৱেশটো আমি দেখুৱাইছিলোঁ। আৰু যিকেইখন দোকান নজ্বলাকৈ থাকি গ'ল সেইসমূহ দোকানৰ পৰা ইতিমধ্যে বস্তু বাহানিসমূহ তেওঁলোকে বাহিৰলৈ উলিওৱা পৰিলক্ষিত হৈছে। পৰিৱেশটো দেখুৱাইছোঁ। একে ভয়ংকৰ এটা পৰিৱেশ, এটা ভয়ানক পৰিৱেশ। কাৰণ এই যিকেইখন দোকান আছে, যিকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানকেইখনৰ পাছফালে এটা ঘৰ আছিল, যিটো গুদাম আছিল। সেই গুদাম ঘৰতে থকা চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হৈছে বুলি বহুলোকে কৈছে। আৰু জুইৰ সূত্ৰপাত হোৱাৰ মূল কাৰণটোৱে হৈছে শ্বৰ্ট চাৰ্কিট। গতিকে এনেধৰণৰ যিসমূহ কথা, সেই কথাসমূহ এই যিসমূহ ওচৰ চুবুৰীয়া আছে তেওঁলোকে কৈছে। আমি দেখুৱাইছোঁ পোনে পোনে যে অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 3খনমান গাড়ী ইতিমধ্যে ইয়াতে আহিছে আৰু আহি তেওঁলোকে জুই নিৰ্বাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। কিন্তু চাওক, এই 4ৰ পৰা প্ৰায় 5-6-7খনমান ইয়াতে দোকান আছে। গতিকে এই দোকানকেইখনত ভিতৰ ভাগৰ যিসমূহ পৰিৱেশ, সেই পৰিৱেশসমূহ দেখুৱাইছোঁ। এয়া হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক, তেওঁলোকে চেষ্টা চলাই আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এনেদৰে হাতত তেওঁলোকৰ যিসমূহ সা সৰঞ্জাম আছে, সেই সা সৰঞ্জামসমূহ লৈ তেওঁলোকে এনেধৰণে জুই নিৰ্বাপন কৰিবৰ কাৰণে চেষ্টা চলাইছে। ইয়াতে বিউটি পাৰ্লাৰ আছে, ষ্টেচনাৰী আছে, ইয়াতে তেওঁলোকৰ অনলাইন যিসমূহ দোকান, সেই দোকানসমূহ আছে। গতিকে প্ৰায় আমি যদি চাওঁ ইয়াৰ পৰা 6-7খন দোকান প্ৰায় ইয়াতে জ্বলি ভস্মীভূত হৈ গৈছে। আৰু যিসমূহ সামগ্ৰী আছে জ্বলি শেষ হৈ যোৱা সামগ্ৰী, সেইসমূহ সামগ্ৰী বাহিৰলৈ তেওঁলোকে উলিয়াই অনা হৈছে। আৰু যিসমূহ বাচি ৰৈছে সেইসমূহ তেওঁলোকে এনেদৰে বাহিৰলৈ তেওঁলোকে লৈ আহিছে। আৰু পৰিৱেশটো আমি দেখুৱাইছোঁ। এইসকল লোক বাঘেশ্বৰী মন্দিৰ, ডাউনটাউনৰ সমীপতে বাঘেশ্বৰীৰ যি থান আছে, সেই থানৰ সমীপতে এনেধৰণৰ এটা পুৱাই এটা ভয়ানক ঘটনা সংঘটিত হৈছে। এক জুইৰ সূত্ৰপাত সংঘটিত হৈছে। আৰু ইমাৰ্জেঞ্চি এণ্ড ফায়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টে খুব সুন্দৰভাৱে নিয়াৰিকৈ তেওঁলোকে কামসমূহ কৰিছে। যদিও বহু ক্ষেত্ৰত বহুলোকে ইয়াতে কৈছে যে অহাত কিছু পলম হৈছে। গতিকে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। মই কথা পাতিব বিচাৰিম কাৰোবাৰ। দাদা, আপুনি ইয়াতে আছিলে? ঠিক আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম এই যিসমূহ লোক আছে এই লোকসমূহৰ পৰা। দাদা, কেনেধৰণে গোটেই ঘটনাটো সংঘটিত হৈছিল? মই পিছত আহিছোঁ, গম নাপাওঁ। পিছতে ৰাতিপুৱা মই ল'ৰা স্কুলৰ পৰা থৈ কেনে মানে ৰিটাৰ্ণ আহিছোঁ। দেখিছোঁ আপোনাৰ 7টামান বজাত এইটো দোকানৰ পৰা আপোনাৰ ধোঁৱা ওলাই আছে। তাৰপিছত গৈ কেনে আপোনাৰ পিছফালে মেইন লাইনৰ MCBটো অফ কৰি কেনে আপোনাৰ 108ত ফোন মাৰিছোঁ। আপুনিয়ে মাৰিছে? হয়। তাৰপিছত তেওঁলোকে সঁহাৰি কেনেধৰণৰ আছিল? অকণমান আপোনাৰ ফায়াৰ ব্ৰিগেড আহোঁতে আপোনাৰ কমতো 45 মিনিটমান লাগিছে। আপোনাৰ 40-45 মিনিট লাগিছে। আপোনাৰ ওচৰ চুবুৰীয়াই জুই নিৰ্বাপন কৰিবৰ কাৰণে কেনেধৰণে যত্ন লৈছিলে? আহিছে, দৌৰি আহিছে। আপোনাৰ যোনে যেনেকৈ পায় দোকানটো খুলি আপোনাৰ বস্তুবিলাক টানি ওলাইছে। আমি হেৰি কৰিছোঁ আপোনাৰ। হয়। কেইখন দোকান আছিলে ইয়াতেতো? আপোনাৰ 7খন আছিলে। 7খন দোকান আছে। গতিকে মই দেখুৱাইছোঁ 7খনমান দোকান আছে। দোকানসমূহৰ যিসমূহ সামগ্ৰী আছে সমূহ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে। এইসমূহ দোকান চাওক, আমি এখন দোকানৰ যি মালিক আছিলে বা যিজন দোকানী আছিলে, আমি তেওঁৰ সৈতে কথা পাতিছিলোঁ। তেওঁ খুব দুখ প্ৰকাশ কৰিছে। আচলতে তেওঁৰ এই স্থানৰ পৰা তেওঁৰ থকা স্থানলৈ যথেষ্ট দূৰ হয়। গতিকে সেই সময়খিনিত তেওঁ আহি হয়তো বস্তুসমূহ তেওঁ উলিয়াব নোৱাৰিলে। গতিকে এনেধৰণৰ চাওক, এইসমূহ সামগ্ৰী জ্বলি প্ৰায় ভস্মীভূত হৈ গৈছে। এইসমূহ যিসমূহ সামগ্ৰী আছিলে, সামগ্ৰীসমূহ এনেদৰে জ্বলি ছাই হৈ গৈছে। এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে এটা অতি ভয়ানক ঘটনা। পুৱাই মহানগৰীৰ এই স্থানত এক ভয়ানক ঘটনাই আচলতে আৰু যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে। কাৰণ হোৱাৰে কথা, কাৰণ এই অঞ্চলসমূহ যথেষ্ট জনবসতিপূৰ্ণ অঞ্চল। তেওঁলোকে যথেষ্ট ইয়াতে বজাৰ সমাৰ কৰিবৰ কাৰণে সকলো লোক আহে বাঘেশ্বৰী মন্দিৰৰ এই সমীপতে। গতিকে এনেধৰণৰ এটা ঘটনা যেতিয়া সংঘটিত হয়, তেতিয়া আচলতে তেওঁলোকৰ যথেষ্ট এটা হুলস্থুলৰ সৃষ্টি হয়। গতিকে যিসমূহ স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, ঘটনাটো কেনেধৰণৰ হৈছিলে? আপুনি ইয়াতে আছিলে? মই তেতিয়া নাছিলোঁ। মই ছোৱালী স্কুলত থ'ব গৈছিলোঁ। একচুৱেলি তাৰপিছত আহি পেলাই দেখিলোঁ যে বেক চাইডৰ পৰা লাগিছে হেনো, বহুতে কৈছে। কিন্তু কি কাৰণে হৈছে, কোনটো উৎসৰ পৰা হৈছে এইটো গম পোৱা নাই। কিন্তু যথেষ্ট ক্ষতি হৈছে। এই কথা আহি পেলাই আমি লাগি আছোঁ আমাৰ সমাজৰ মানুহখিনিয়ে। যা হওক, এটা কথা বেয়া লাগিছে, পুলিচক হেনো ফায়াৰ ব্ৰিগেডক হেনো কল কৰিছিলে মোৰ দেন 55 মিনিটছ আগত। 55 মিনিট পিছত আহিছে। অ'কে, ফায়াৰ ব্ৰিগেড 55 মিনিটছ। অ'কে, অকণমান পলম কৰিছে আহোঁতে পলম হৈছে অকণমান সোনকালে আহিলে চাগে আৰু বাচিলেহেঁতেন কিছু। অ'কে, হয়, নিশ্চয়কৈ সকলোৱে এনেদৰে কৈছে। কিন্তু যিমান পাৰে
ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টে তেওঁলোকেও যথেষ্ট কষ্ট কৰিছে জুই নিৰ্বাপন কৰিবৰ কাৰণে আৰু আমি অহাৰ সময়ত ইয়াতে যথেষ্ট জুইৰ সূত্ৰপাত হৈ আছিল কিন্তু এই মুহূৰ্তলৈকে কিছু সামকতা দেখিবলৈ পোৱা গৈছে তথাপিও ফায়াৰ ব্ৰিগেডৰ যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ আহি তেওঁলোকে এনেদৰে জুই নিৰ্বাপন কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু যিসমূহ লোক আছে এই লোকসকলৰ সৈতে আমি কথা বতৰা পাতিছোঁ তেওঁলোকে কৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে এই যিসমূহ স্থান আছে এই স্থানসমূহত এনেদৰে তেওঁলোকৰ যিসমূহ ঘৰ এই ঘৰসমূহ নিচেই কাষতে থকা আমি পৰিলক্ষিত হৈছে গতিকে এই ৰাস্তাৰ কাষতে ঘৰসমূহ আছে গতিকে এটা ইয়াতে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে যাতে ঘৰসমূহলৈ এই যিসমূহ জুই সূত্ৰপাত সেই জুই সূত্ৰপাত বিয়পি নগ'ল গতিকে এনেধৰণৰ কথা তেওঁলোকে কৈছে গতিকে এই পৰিৱেশটো দেখুৱাইছোঁ পোনে আমি ৰূপম আছে মোৰ সৈতে ৰূপমে গোটেই সামগ্ৰিক পৰিৱেশটো আমি পৰে দেখুৱাই আছোঁ পিছফালৰ যিসমূহ ঘৰ আছে যিসমূহ গুদাম আছে সেই গুদামত এটা এনেদৰে যি জুই সূত্ৰপাত সেই জুইৰ সূত্ৰপাত হৈছিল এনেদৰে ফায়াৰ ব্ৰিগেডৰ যিসমূহ গাড়ী আছে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ তেওঁলোকে এখন আহি আনখন ওলাই গৈছে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে কিন্তু আমি যদি চাওঁ তেনেহ'লে এইসমূহ দোকানত যিসমূহ সামগ্ৰী আছিলে প্ৰায় লাখ টকাতকৈও অধিক সামগ্ৰী প্ৰায় সাতখনকৈ দোকান লক্ষাধিক সামগ্ৰীৰ ইয়াতে জুইত ভস্মীভূত হৈছে জুইত জ্বলি গৈছে গতিকে আমি পিছফালে যাম ৰূপম আছে পিছফালৰ পৰিৱেশটো এবাৰ দেখুৱাম এই চাওক ৰাস্তাৰ কাষতে আছে এইটো ঘৰ আৰু এই ঘৰৰ কাষতে আছে এইকেইখন দোকান গতিকে ইয়াতে এই ঘৰৰ কাষতে থকা এই যিটো গুদাম আছে এই গুদামটোৰ পৰা জুই সূত্ৰপাত হৈছে বুলি বহুতে কৈছে গতিকে ইয়াৰ কাষতে থকা যিসমূহ ঘৰ আছিলে যিসমূহ গছ গছনি আছিলে এই গছ গছনিসমূহ জুইৰ তাপত এতিয়া প্ৰায় লেৰেলি শুকাই গৈছে আমি এনেদৰে দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাইছোঁ পুৱাৰে পৰাই এয়া হৈছে বাঘেশ্বৰী থানৰ সমীপতে থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এনেকৈ জ্বলি ভস্মীভূত হৈ গৈছে আৰু এইটো গুদামত থকা যিসমূহ কাপোৰ আছিলে যিসমূহ বয় বস্তু আছিলে যিসমূহ সামগ্ৰী আছিলে এই সামগ্ৰীসমূহ জ্বলি সম্পূৰ্ণৰূপে ইয়াতে সম্পূৰ্ণৰূপে জ্বলি গৈছে গতিকে এই পৰিৱেশসমূহ আমি দেখুৱাইছোঁ আমি ইয়াতে স্থানীয় লোকসকল আছে আমি কথা পাতিব বিচাৰিম দাদা ইয়াতে শ্বৰ্ট চাৰ্কিট হৈছে বুলি সকলোৱে ক'ব বিচাৰিছে এই মুহূৰ্তত কাৰোবাৰ কিবা ক্ষতি হৈছে নেকি হৈছে দোকানীবিলাকৰ ক্ষতি হৈছে আৰু লগতে এখন টেণ্ট হাউচ হৈছিল টোটেলি এইখন শেষ হৈ গৈছে গেলামাল দোকান দুখন শেষ হৈ গ'ল মানে বহুতখিনি লছ হৈছে আৰু মানে ক'ব গ'লে বহুতখিনি লছ মানুহৰ কাৰোবাৰ কিবা হৈছে নেকি কাৰোবাৰ একো ক্ষতি হোৱা নাই মানুহৰ ক্ষতি হোৱা নাই আমি যিমানখিনি পাৰিছোঁ সহায় লাগি দিছোঁৱে হয় স্থানীয় লোকসকল ওলাই আহিছে আৰু স্থানীয় লোকসকল আহি যিমান পাৰে য'ত পূৰ্ণ আছে তেওঁলোকেও চেষ্টা কৰি তেওঁলোকে সকলোকে যাতে কোনো বিপদৰ সন্মুখীন হ'ব নালাগে সেই কথা মোক কৈছে দাদা কি হৈছিলে গোটেই কথাটো আপুনি এবাৰ কওক এতিয়া কি হৈছে মই ডাইৰেক্ট গম নাপাম মই ল'ৰাক অলপ আগতে আনন্দ একাডেমী স্কুলত মানে থৈ গৈছিলোঁ তেতিয়ালৈ একো নাই তাৰে পিছত মানে মই এইফালে ৰুম থাকে কুণ্ডিলনগৰ এইফালে থাকোঁতে মানে কোনোবাই ফোন কৰি কৈছে মোৰ নম্বৰত বোলে দাদাৰা আপোনালোকৰ এই টেণ্ট হাউচৰ গুদান চুদান যে আছে এই টেণ্ট হাউচৰ গুদান চুদান আৰু বাকীবিলাক চবতে মানে জুই লাগি গৈছে সেনেকৈ কৈছে সেই খবৰটো পাই মই ইয়ালৈ দৌৰি আহিছোঁ দেখোঁ যি মানে একো বাচা নাই চব মানে সহজতা মানে চেজ হৈ গৈছে চব চেজ হৈ গৈছে গুদানৰ একো বাচা নাই পুৰা জ্বলি গৈছে গুদামটো কাৰ আছিলে গুদামটো মোৰ নহয় মোৰ ডাঙৰ দাদাৰ হয় এইখন টেণ্ট হাউচৰ গুদানটো এটা থাকে দোকানটো এইফালে আপোনাৰ এতিয়া মানে একো বচাব পৰা নাই বহুত মানে একোৱে উলিয়াব নোৱাৰিলে একোৱে উলিয়াব নোৱাৰে গোটেই গৈছে আপোনাৰ চব গৈছে চব চেছ কিমান টকাৰ সা সম্পত্তি আছিলে ইয়াত এতিয়াতো এইবিলাকৰ ক্ষতিপূৰণ হ'ব লাগিলে মোটামুটি 12-15 লাখ টকা হৈ যাব আপোনাৰ এখন দোকানতে যদি 12-15 লাখ টকা হয় তেনেহ'লে গোটেই 7খনমান দোকান আছে সেই 7খনমান দোকানত কিমান টকাৰ ইয়াতে সম্পত্তি বা সা সম্পত্তি থাকিব পাৰে সামগ্ৰী থাকিব পাৰে সেই কথাসমূহ অনুমান কৰিব পাৰিছে গতিকে এটা ভয়ংকৰ অগ্নিকাণ্ড 2-এখন দোকানৰ বাদে বাকী প্ৰায় দোকানসমূহ জ্বলি ভস্মীভূত হৈ গৈছে পুনৰবাৰ আমি দোকানৰ ভিতৰ ভাগৰ পৰিৱেশো আমি দেখুৱাবলৈ যত্ন কৰিম জুইত জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে এইখন দোকান চাওক দেখুৱাইছে ৰূপমে এইখন দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে বাহিৰৰ যিসমূহ সামগ্ৰী পৰি ৰৈছে এইসমূহ সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ গৈছে ব্ৰেড আছিলে যিসমূহ চানাৰ পেকেট আছিলে গোটেইসমূহ জ্বলি ভস্মীভূত হৈ গৈছে গতিকে এটা অতি ভয়ংকৰ এটা ভয়ানক এটা অগ্নিকাণ্ড সংঘটিত হৈছে আমি আগুৱাই যাবলৈ যত্ন কৰিম আমি দেখুৱাইছোঁ পোনে পৰিৱেশটো দেখুৱাইছোঁ তেওঁলোকৰ যথেষ্ট তেওঁলোকে ক্ষোভ উজাৰিছে কাৰণ যিসমূহ কথা সেই কথাসমূহ তেওঁলোকে ক'ব বিচাৰিছে আমি ক্ষোভসমূহ তেওঁলোকে উজাৰিছে গতিকে ক্ষোভসমূহ আমি দৰ্শকসকলক দেখুৱাব লাগিব গতিকে এইসমূহ পৰিৱেশ আমি দেখুৱাইছোঁ চাওক গোটেই সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে দোকানৰ এইসমূহ পাচলি দোকান আছিলে পাচলি দোকান জ্বলি ভস্মীভূত হৈ গৈছে গতিকে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে গতিকে এই কথাসমূহ আমি দেখুৱাব বিচাৰিছোঁ যে ফায়াৰ ব্ৰিগেডৰ লগে লগে খবৰ দিয়া হ'ল ফায়াৰ ব্ৰিগেডৰ গাড়ী আনি পানী নাই কিন্তু যেতিয়া মই 100 মানে প্ৰশাসনক খবৰ দিলোঁ গাড়ীৰ লাইন ধৰি দিয়ে ইয়াৰ কাৰণটো কি তাৰমানে গাড়ী আছে প্ৰশাসনৰ ভয়তে আহে তেওঁলোকৰ দায়িত্ব নাই নেকি দায়িত্ব আছেনে নাই সেইটো খালী গাড়ী আহিলে তাহাঁতৰ দায়িত্বটো লাগিব প্ৰশাসনক খবৰ দিয়াৰ লগে যদি গাড়ী আহি গ'ল তাৰ আগতে গাড়ীখন আহিলে ইয়াৰ জবাব লাগে
তেওঁলোকে কি কৰ্মসূচী মই বিচাৰিছোঁ প্ৰশাসনক খুজিছোঁ যে 100 ফোন কৰাৰ পিছত যদি গাড়ী আহি যায় তাৰ আগতে গাড়ী কিয় নাহিলে এইটো কথা মই প্ৰশাসনক বিচাৰিছোঁ আমি ৰাইজ হিচাপে বিচাৰিছোঁ ইয়াৰ মোৰ দাবী কাৰণ কিয় গাড়ী নাহিলে আৰু গাড়ী পানী নাই তেওঁলোকৰ দায়িত্ব নাই নেকি দৰমহাকেইটা খাই আছে সেইটো কথা নেকি সেইটো নহ'ব 100 ইয়াৰ কাৰণে আমি কিন্তু CMৰ প্ৰতিবেদন দেখিম ইয়াক আমাৰ দাবী লাগে যে 100ত খবৰ দিলে গাড়ী আহে কিন্তু তেওঁলোকে গাড়ী খালী গাড়ী আহে তেওঁলোকৰ দায়িত্ব নাই কিমান সময় হ'ল তেওঁলোকে আহি কিমান পলম কৰিলে তাতে আধা ঘণ্টাৰ পিছত জ্বলি শেষ হৈছে তাৰপিছত আজি গাড়ীত পানী নাই কিন্তু যেতিয়া 100 মই ফোন কৰি দিলোঁ প্ৰশাসনে যেতিয়া পাই গ'ল তেতিয়া গাড়ী লাইন ধৰি দিলে কি কথা সেইটো কথা কিয় তেওঁলোকৰ দায়িত্ব হয় নে নহয় আমি কিয় জনাব লাগে হয়নে নহয় সেই কথাটো আমাৰ জবাব লাগে সেইটোৰ নিশ্চয়কৈ আৰু এওঁলোকৰ যিবোৰ ক্ষোভ আমি ক্ষোভসমূহ দেখুৱাইছোঁ গতিকে এনেধৰণে তেওঁলোকে কৈছে কাৰণ যিবোৰ ফায়াৰ ব্ৰিগেডৰ গাড়ী আছে সেই গাড়ীসমূহ কাৰণ আজি জ্বলি গ'ল লগে লগে আহি গাড়ীত পানী দিলেহেঁতেন এই কথাটো নহ'লহেঁতেন মই কৈছোঁ এইটো এটা নেগলিজেঞ্চ অফ ডিউটি তেওঁলোকৰ নেগলিজেঞ্চ গতিকে এনেধৰণৰ যে তেওঁলোকৰ যিবোৰ ক্ষোভ আছে এই ক্ষোভসমূহ তেওঁলোকে উজাৰ দিছে কাৰণ ফায়াৰ ব্ৰিগেডৰ গাড়ীক তেওঁলোকে খবৰ দিয়া হৈছিল সময়তে খবৰ দিয়া হৈছিল কিন্তু তেওঁলোকে অহাত পলম হৈছে বুলি বহু লোকে ক'ব বিচাৰিছে গতিকে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে গতিকে যথেষ্ট হুলস্থুলৰ পৰিৱেশৰ সূচনা হৈছে এই স্থানখিনি গতিকে এইসমূহ বস্তু বাহনি প্ৰায় জ্বলি শেষ হৈ গৈছে বহু লোক আহি ইয়াতে তেওঁলোকৰ সহায় স্থানীয় লোকসকল আছে এই লোকসকল আহিছে গতিকে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে গতিকে আমি বিভিন্নজন আছে আমি কথা পাতিবলৈ যত্ন কৰিম কি হৈছিলে গোটেই কথাটো কওকচোন আপোনালোকে ইয়াতে দেখিছিলে যে ফায়াৰ ব্ৰিগেডৰ গাড়ীসমূহ সময়ত আহিছিল নে নাই অহা আখনৰ পানী নাই বোলে প্ৰথমখন আহি এইখন গুচি গৈছে পানী নাই পিছত 6 মাইলৰ পৰা অহা গাড়ীহে পানী মাৰিছে গাড়ী এখন আহিছে কিন্তু গাড়ীখন আহোঁতে গাড়ীখনৰ পানী নাই কাৰণে এইখন গুচি গ'ল নেক্সট গাড়ী আহি কিনে পানী মাৰিছে তাৰপিছতে জুই কমিছে অলপ লেট হৈছে প্ৰথম ইয়াৰে আপোনাৰ দিছপুৰৰ গাড়ীয়ে নাপালে দিছপুৰৰ গাড়ীতে পানী নাই গতিকে এনেধৰণৰ কিছু খামখেয়ালি ইয়াতে সৃষ্টি হৈছে যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে কিন্তু তথাপিও এইসমূহ স্থানত জুই এতিয়া তেওঁলোকে নিৰ্বাপন কৰিলে কিন্তু এটা কথা আমি পুনৰবাৰ ক'ব লাগিব যদিহে এনেধৰণৰ এটা ঘটনা সংঘটিত হয় তেনেহ'লে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টসমূহ তেওঁলোকে সষ্টম হৈ থাকিব লাগে বা ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টসমূহে ততাতৈয়াকৈ আহি ঘটনাস্থলীত তেওঁলোকে এনেধৰণৰ কামসমূহ কৰিব লাগে কিন্তু বহু লোকে এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে ইমাৰ্জেঞ্চি যিসমূহ গাড়ী আছে এই গাড়ীসমূহ আহিছে কিন্তু গাড়ীখন অহাৰ সময়ত কিন্তু পানী নাই এনেধৰণৰ এটা খামখেয়ালি সৃষ্টি হৈছে গতিকে এই কথাসমূহ আচলতে তেওঁলোকে ক্ষোভ উজাৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি বহু লোকে কৈছে গতিকে এই কথাসমূহক লৈ কিন্তু তেওঁলোকৰ মনৰ মাজতে তেওঁলোকে কিন্তু যথেষ্ট ক্ষোভৰ বহিঃপ্ৰকাশ আমি দেখিবলৈ পাইছোঁ গতিকে আমি ইতিমধ্যে দেখুৱালোঁ যে প্ৰায় লক্ষাধিক টকা এখন দোকানত যদি প্ৰায় 10 পৰা 15 লাখ টকা সামগ্ৰী থাকিবলগীয়া হয় তেনেহ'লে 7খনমান দোকানত কিমান সামগ্ৰী ইয়াতে ভস্মীভূত হৈছে সেই কথাটো সকলোৱে অনুমান কৰিব পাৰিছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে এখন ছবি ডাউনটাউনৰ কাষেৰে অহা যি বাঘেশ্বৰী মন্দিৰ আছে সেই বাঘেশ্বৰী মন্দিৰৰ সমীপতে থকা এইসমূহ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতে এনেধৰণৰ এটা ভয়ানক এটা অগ্নিকাণ্ডৰ ঘটনা ইয়াতে সৃষ্টি হৈছে গতিকে পুৱাৰে পৰা আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ তথাপিও যিসমূহ দোকান আছে যিসমূহ বজাৰ সমাৰ আছে সেই বজাৰ সমাৰৰ ভিতৰত থকা বস্তুসমূহ এতিয়াও তেওঁলোকে বাহিৰলৈ উলিয়াবৰ বাবে চেষ্টা কৰি আছে কিন্তু তাৰ পিছফালে থকা যিটো গুদাম আছিলে সেই গুদামটোৰ বয় বস্তু সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ গৈছে গতিকে এতিয়াও তেওঁলোকৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এই কথাটো এই যিসমূহ পৰিৱেশ যাতে সূচনা নহয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব কাৰোবাৰ হয়তো ইয়াতে দুখ থাকিব পাৰে হঠাৎ শ্বৰ্ট চাৰ্কিউট বা চিলিণ্ডাৰ বিস্ফোৰণ এই কথাসমূহক লৈ সকলোৰে মাজত এতিয়া কৌতূহলৰ সৃষ্টি হৈছে কেনেকৈ গোটেই ঘটনাটো সংঘটিত হ'ব পাৰে এই কথাটো সকলোৱে এতিয়া চাইছে কাৰণ এই স্থানসমূহত যদি আপুনি চায় তেনেহ'লে স্কুললৈ যোৱা সময়খিনি যথেষ্ট এটা হুলস্থুলৰ সৃষ্টি হয় বা যথেষ্ট এটা তেওঁলোকৰ এই সময়খিনি যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে কাৰণ এই সময়খিনিত সকলোৱে আহে গতিকে পুৱাৰ সময় গতিকে এতিয়া যথেষ্ট এটা হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে এই স্থানত গতিকে আমি পৰিৱেশটো দেখুৱাই আছোঁ এঞ্জেলা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে এইসমূহ যিসমূহ বস্তু বাহনি আছে এতিয়াও ৰাস্তাৰ কাষতে এনেদৰে পেলাই থোৱা হৈছে কোনখন দোকান আচলতে জ্বলা নাই সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সকলোকেইখন দোকানে জ্বলি প্ৰায় ভস্মীভূত হৈ গৈছে গতিকে যিসমূহ লোক আছে আমি তেওঁলোকৰো মনৰ কথাসমূহ আমি ল'বলৈ যত্ন কৰিছোঁ যিসমূহ লোক আছে এই লোকসকলৰ কথা আপুনি দেখিলোঁ আপুনি যথেষ্ট এটা লাগি আছে গতিকে কি ক'ব বিচাৰিব গোটেই কথাটো কি ক'ব বিচাৰিব पीछे में लगा था आगे में नहीं लगा क्या हुआ था उसमें पीछे से थोड़ा धुआं निकला था फिर उधर सूचना दिया तो वो लोग जाके देखा तो बीड़ा का रूम था जल्दी पकड़ लिया धुआं आपका दुकान था यहाँ पे
हाँ दुकान था ये मिठाई का दुकान গতিকে এই দোকান আছিলে কিন্তু বিপৰীত ফালৰ থকা যিবোৰ দোকান আছে এই দোকানসমূহ কিন্তু কোনো ধৰণৰ জুইৰ স্পৰ্শ ইয়ালৈ অহা নাই কিন্তু তেওঁলোকৰ যিবোৰ দোকান আছে এই দোকানসমূহ এতিয়া ভালেই আছে এই দোকানসমূহ কিন্তু তাৰ বিপৰীত ফালে থকা যিবোৰ দোকান আছে এই দোকানসমূহ সামগ্ৰীসমূহ জ্বলি ভস্মীভূত হৈ গৈছে গতিকে পৰিৱেশটো আমি দেখুৱাইছোঁ এইসমূহ স্থানত যথেষ্ট এটা হুলস্থুলৰ সৃষ্টি হৈছে কাৰণ সকলোৱে পুনৰবাৰ মই কৈছোঁ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ এই যিসমূহ কথা বতৰা এই যিসমূহ তেওঁলোকৰ ইয়াতে তেওঁলোকে যেনেধৰণৰ সময়ত আহি উপস্থিত নহ'ল সেই কথাসমূহক লৈ কিন্তু বহু লোকে ক্ষীৰ পুজাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ